আজি গৈছিলোঁ কাকচাং ৱাটাৰফললৈ। কাকচাং আছে কাৰ্বি আংলং জিলাৰ আৰু খুব ধুনীয়া পৰিৱেশ এটাৰ মাজে মাজে গৈ আমি দুয়োজনে পাই গ'লোগৈ। আৰু আহিয়ে প্ৰথমতে টিকট কাটি লৈছোঁ। ইয়াতে দুচকীয়াৰ কাৰণে 30 টকা দিব লগা হয়। আৰু চাওকচোন ৰাস্তাৰ ওপৰতো পানী আছে মাজে মাজে, আৰু ভিউটো কিমান ধুনীয়া, বহুত বেছিয়ে সুন্দৰ। আৰু এনেকুৱা গৰমত আহিবলৈ খুব বেছিয়ে ভাল। আৰু বাটতে আনাৰস পালোঁ, দুইজনে আনাৰস খাই ল'লোঁ, লৈ ধুনীয়াকৈ আহি আছোঁ। আগতো আহিছোঁ সেইবাৰ আগতে মেইন ৱাটাৰফললৈ গৈছিলোঁ, আৰু এইবাৰ আমি একেবাৰে মেইন ৱাটাৰফললৈ নাযাওঁ, আৰু আধা বাটতে ৰখি আমি দুয়োজনে গা পা ধুম। আৰু এয়া আহি আমাৰ ঠাইখিনি পাই গ'লোঁ, আৰু দুয়োজনে ইয়াতে ৰখি নামি মেলি গা ধোৱাত লাগি গ'লোঁ। বহুত বেছি ভাল লাগিলে এনেকুৱা গৰমত। পানীখিনি বহুত বেছি চেঁচা আছিলে। আৰু কোনে কোনে কাকচাং ৱাটাৰফল আহি পাইছে কমেণ্ট এটা কৰি জনাবচোন। বহুত বেছি সুন্দৰ ঠাই হয়, আৰু কোনোবা যদি আহিব বিচাৰে আহিব পাৰে। আৰু বেছি খৰচো নহয় তাত কিন্তু নেটৱৰ্ক নাপায় দেই। চাওকচোন পানীৰ সোঁত, খুব বেছি ভাল লাগিলে। আমি প্ৰথম যিখিনি ঠাইত আছিলোঁ সেইখিনি ঠাইৰ পৰা আকৌ বেলেগ এখন ঠাইত আহি আমি গা পা ধুলোঁ। আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানলৈ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ।